মেথছ ধামাল ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। মই শফিকুল ইছলাম। আজিৰ ভিডিঅ'টো হ'ল 4 নম্বৰ প্ৰশ্ন 2.4 অনুশীলন 4 নম্বৰ প্ৰশ্নটো আমি এই ভিডিঅ'ত আলোচনা কৰিম। ইয়াতে আমাৰ মুঠ 9টা প্ৰশ্ন আছে। 9টা প্ৰশ্ন সমাধান কৰি দেখাম। ইয়াত কৈছে কি 4 নম্বৰ উৎপাদক বিশ্লেষণ কৰা। তো প্ৰথমটো আমি লৈছোঁ উৎপাদক বিশ্লেষণ কৰি কেনেকৈ কৰে আমি কৰি চাওঁ। এইটো হ'ল আমাৰ 4 নম্বৰ। ইয়াতে প্ৰথম নিয়মটো হ'ল যে প্ৰথম যেটো সংখ্যা থাকে 12 আৰু লাষ্টৰ সংখ্যাটো পূৰণ কৰিব লাগে। 12 আৰু 1 পূৰণ কৰিলে কিমান হ'ব 12 আৰু 12 সংখ্যাটোৰ কি মৌলিক উৎপাদক আছে সকলোবোৰ উলিয়াব লাগিব। তেতিয়ালে ইয়াক আমি হৰণ কৰিলে 2 এৰে 6 বাৰ যাব, আকৌ যদি 2 এৰে কৰো তেতিয়া 3 বাৰ যাব। তো 2 2 3 এইকেইটা হ'ল মৌলিক উৎপাদক 12। তেতিয়া আমি ইয়াৰ পৰা কি কৰিব লাগিব পূৰণ আৰু যোগ বিয়োগ কৰি এই মাজৰ সংখ্যাটো যেটো আছে 7 এটো মিলাব লাগিব। তো আমি কৰি চাও এটো যে 2 2 পূৰণ কৰিলে কিমান হ'ব এই দুটা মিলি 4 হ'ব আৰু 4 ৰ লগত আমি 3 যোগ কৰিলে 7 হ'ব। তেতিয়ালে 4x + 3x মানে হল 7x। তো 7x ৰ হলনি আমি ইয়াতে মাজৰ 7x ৰ হলনি আমি এই দুটা বহাব পাৰো। তো মাইনাস থাকাৰ কাৰণে আমি দুটা কি কৰিম মাইনাস কৰিম, মাইনাস এইটো মাইনাস। তো -4x আৰু -3x মিলি -7x হ'ব তেতিয়া। তো ইয়াতে আমি কি কৰিম 12x² - 4x - 3x + 1। তাৰপিছত ইয়াতে আমাৰ কি হ'ব এই দুটাৰ পৰা আমাৰ কমন কিমান আহিব যে 12 আৰু 4 এই দুটা সংখ্যা আমি 4 ৰে হৰণ কৰিব পাৰি, সেই কাৰণে 4 কমন আহিব আৰু x এটাকে কমন আহিব। তেতিয়ালে ইয়াতে 4 12 ৰ ভিতৰত 3 বাৰ হৰণ যায় 3 যাব ইয়াতে। তাৰপিছত x এটা আহিব কাৰণ এটা x কমন লোৱা হৈছে আৰু ইয়াতে 4x কমন আহিছে। তেতিয়ালে একো নাথাকিলে আমি 1 বুলি লিখিব পাৰি। তাৰপিছত মাইনাস এইটো ব্ৰেকেটত যিখিনি হ'ব আমাৰ এই দুটা যেটো কমন হ'ব এই কমনৰ ক্ষেত্ৰত আমাৰ এই ব্ৰেকেটৰ খিনি আমি একে বুলি লিখিব পাৰি। এই ব্ৰেকেটত যিমান হ'ব ইয়াতে সিমানেই হ'ব, অৰ্থাৎ 3x - 1। আৰু এতিয়া চাব লাগিব যে ইয়াৰ পৰা 3x গোটেইখিনি গৈছে, তেতিয়ালে কমনটো আমাৰ কি হ'ব 1। এতিয়া একো নাথাকে তেতিয়া 1 বুলি আমি ধৰিব লাগিব। তেতিয়া আকৌ কমন লম এইখিনিৰ পৰা আৰু এইখিনিৰ পৰা কমন লম। এতিয়া 3x - 1 এইখিনি দুয়োফালে আছে, এইফালে আছে, কমন ললো আমি। ইয়াতে ৰৈ গ'ল 4x, এইটো আনটো ব্ৰেকেটত ভৰাব লাগিব, তাৰপিছত -1। এইখিনি উৎপাদক বিশ্লেষণ হৈ গ'ল। 2 নম্বৰটো লও আমি। 2 নম্বৰটো হ'ল 2x² + 7x + 3। তো ইয়াতে প্ৰথম সংখ্যাটো হ'ল 2 আৰু 3। 2 3 গুণ 6। তো 6 ৰ মৌলিক উৎপাদক হ'ব 2 আৰু 3। তো মাজত কিমান মিলাব লাগে 7। তেতিয়ালে 2 3 গুণ 6 হয়, 2 আৰু 3 যোগ কৰিলে 5 হ'ব, নিমিলে। তেতিয়া প্ৰয়োজন সাপেক্ষে আমি ইয়াৰ আৰু উৎপাদক কৰিব লাগিব। 3 ৰে হৰণ দিলে 3 এবাৰ যাব। এতিয়াহে আমি মিলাব পাৰো কাৰণ 2 3 গুণ 6, 6 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব তেতিয়া 7 হ'ব। অৰ্থাৎ এইটো প্লাসত থকাৰ কাৰণে ইয়াৰ লগত 6x এইটো হ'ব 1x, অৰ্থাৎ x 1 লিখিব নালাগে, তেতিয়া 7x হ'ব। তো 7x ৰ হলনি আমি কি কৰিম 6x আৰু x লিখিম। তো ইয়াতে আমাৰ কি হ'ব 2x² + 6x + x + 3। এতিয়া আমি কমন লম, এই দুটাৰ পৰা কমন 2 আহিব আৰু x আহিব। তো x প্লাস ইয়াতে 2 6 ৰ ভিতৰত 3 বাৰ হৰণ যায় 3 থাকিব। তাৰপিছত ইয়াতে 1 কমন হ'ব যেহেতু ইয়াত আমাৰ x + 3 হ'ব। তো এতিয়া ইয়াতে আমাৰ কি হ'ব আকৌ কমন ললে x + 3 কমন আহিব, আকৌ ৰৈ গ'ল কি 2x + 1 ৰৈ গ'ল। তো এইখিনি উৎপাদক হৈ গ'ল। এতিয়া 4 ৰ 3 নম্বৰটো লৈছো। 4 ৰ 3 নম্বৰটো এইটো হ'ল 4 ৰ 3 নম্বৰ। 6 আৰু 6 আছে, লাষ্টত 6 আছে, গতিকে 36 হ'ব। 36 ৰ উৎপাদক হ'লে 2 ৰে দিলে 18 বাৰ, 2 ৰে দিলে 9 বাৰ, আকৌ 3 ৰে দিলে 3 বাৰ। গতিকে ইয়াৰ পৰা আমাৰ মিলাব লাগে 5। তাহলে এই দুটা পূৰণ কৰিলে হয় 9 আৰু এই দুটা পূৰণ কৰিলে হয় 4। তো 9 ৰ পৰা 4 গলে মাজৰ 5টো থাকিব। তেতিয়া 9x - 5x হ'ব লাগিব, 4x হ'ব লাগিব ইকুৱেল টু তেতিয়া 5x হ'ব। তো 5x ৰ হলনি আমি এই দুটা বহাম। তো 6x² প্লাস ইয়াতে আমাৰ প্লাস হ'ব 9x মাইনাস হ'ব 4x -6। এতিয়া আমি কমন লম, এই দুটাৰ পৰা 3 কমন আহিব কাৰণ দুটা সংখ্যা 3 ৰে হৰণ যায়, আৰু x কমন আহিব। তো 3 ৰে হৰণ কৰিলে 2 বাৰ যাব আৰু x থাকিল ইয়াত প্লাস 3 ৰে হৰণ কৰিলে 9 3 বাৰ যাব, x টো গুচি গৈছে, মাইনাস ইয়াত আমি এইখিনি লিখিলো 2x + 3। তেতিয়ালে ইয়াত 2x আহি গৈছে, 2 টো 4 ৰ ভিতৰত দুবাৰ হৰণ যাব, সেই 2 টো কমন হ'ব। তো কমনটো আমি ললো। এতিয়া আকৌ কমন ললে 2x + 3 কমন আহিব, এতিয়া 3x ইয়াতে ৰৈ গ'ল আৰু ইয়াতে -2। এইখিনি উৎপাদক হৈ গ'ল। এতিয়া 4 নম্বৰটো লৈছো আমি। 4 নম্বৰটো হ'ল 3x² - x - 4। ইয়াতে 3 4 গুণ 12 হ'ব। 12ক উৎপাদক কৰিলে 2 ৰে দিলে 6 বাৰ, 2 ৰে দিলে 3 বাৰ, মাজত এটা মিলাব লাগে এটা x। তেতিয়ালে ইয়াত
2 দুগুণে 4 4 পৰা 3 গলে 1 থাকিব অৰ্থাৎ 4x - 3x ইকুৱেল টু তেতিয়া হ'ব 1x অৰ্থাৎ 1x মাইনাছত থাকাৰ কাৰণে এই ডাঙৰটো আমি মাইনাছত লম আৰু সৰুটো প্লাছত লম তেতিয়া ডাঙৰটোৰ পৰা সৰুটো বাদ গলে -x থাকিব তো -x ৰ কাৰণে আমি এই দুটা লিখিম হলনি তাৰ হলনি তো 3x স্কয়ার -4x প্লাস 3x -4 এতিয়া এই দুটাৰ পৰা কমন আহিব x তেতিয়ালে x ইয়াত থাকিব কিমান 3x আৰু -4 থাকিব তাৰ পিছত ইয়াতে আমাৰ কি হ'ব প্লাস এটো কমন নাই তেতিয়া 1 কমন ধৰিব লাগিব 3x - 4 তেতিয়ালে 3x - 4 আকৌ কমন ললো আৰু ইয়াতে আমাৰ কি হ'ব x ৰৈ গল আৰু ইয়াতে +1 ৰৈ গল তো এইখিনি আমাৰ উৎপাদক হৈ গল এতিয়া আমি 5 নম্বৰটো লৈছো 5 নম্বৰটো হল 2x² + x - 45 ইয়াতে আমাৰ 2 আৰু 45 2 আৰু 45 ইয়াৰ উৎপাদক কিমান হ'ব 2 আৰু 45 পূৰণ কৰিলে হ'ব 90 তো 90 এর উৎপাদক হল 2 এৰে দিলে 45 3 এৰে দিলে 15 আৰু 3 এৰে দিলে 5 তেতিয়াহ'লে মৌলিক উৎপাদক হৈ গল মাজত আমাৰ এটা x মিলাব লাগে তেতিয়াহ'লে আমাৰ ইয়াতে হ'ব কিমান 5 দুগুণে 10 এই দুটা পূৰণ কৰিলে হ'ব 10 আৰু এই দুটা পূৰণ কৰিলে হ'ব 9 তো 10 ৰ পৰা 9 গলে 1 থাকিব তেতিয়া হ'ব কি 10x - 9x = x হ'ব তো 2x² + 10x - 9x - 45 এতিয়া এই দুটাৰ পৰা কমন আহিব 2x তে x থাকিল প্লাস 5 থাকিব কাৰণ 2 10 ৰ ভিতৰত 5 বাৰ হৰণ যায় তেতিয়ালে 5 আহিব তাৰ পিছত এই দুটা ইয়াত আমি এইখিনি লিখি লও x + 5 ইয়াতে হ'বই এটো ব্র্যাকেটত যি হয় ইয়াতে একেই হ'ব তেতিয়া ইয়াৰ পৰা x টো গুচি গল তেতিয়া 9 টো ৰৈ গৈছে 9 কমন হ'ব তেতিয়ালে আকৌ কমন ললে x + 5 কমন আহিব আকৌ ইয়াতে ৰৈ গল 2x আৰু ইয়াতে -9 এইখিনি উৎপাদক হৈ গল এটা আমি হেৰি কৰিম 6 নম্বৰটো লৈছো এটা আমাৰ 6 নম্বৰ y² + 18y + 65 তো লাষ্টত ফাৰ্স্টত 1 আছে আৰু লাষ্টত 65 আছে এই দুটা পূৰণ কৰিলে 65 হ'ব তো 65 ৰ উৎপাদক আমি লৈ লও 5 এৰে হৰণ দিলে এবাৰ তিনিবাৰ অৰ্থাৎ 5 আৰু 13 এই দুটা মৌলিক সংখ্যা ইয়াৰ পৰা আমাৰ মাজৰ 18 মিলাব লাগে অৰ্থাৎ 13 আৰু 8 যোগ কৰিলে 5 যোগ কৰিলে 18 হয় তেতিয়ালে কি হ'ব 13x + 5x x নহয় ইয়াতে y হ'ব যেহেতু তলত 2y আছে = 18y 18y মাজত যেটো 18 y আছে এটো হলনে আমি দুটা বহাম y² + 13x + 5x + 65 এই দুটাৰ পৰা কমন y আহিব তো y প্লাস এটো y হ'ব এটো y হ'ব y প্লাস ইয়াতে 13 হ'ব y টো কমন গৈছে তাৰ পিছত প্লাস ইয়াতে আমি কি লিখিম এই এটো ব্র্যাকেটত যিখিনি হৈছে সেইখিনি লিখিলো ইয়াতে একে হয় তাৰ পিছত ইয়াৰ পৰা y টো গুচি গল 5 টো ৰৈ গৈছে তো 5 কমন হৈ যাব কাৰণ এই 5 এৰে পূৰণ কৰিলে আমি আকৌ এইখিনিয়ে পাম 5 পূৰণ y 5y আৰু 5 13 গুণ 65 তেতিয়ালে ইয়াত আকৌ কমন ললে y + 13 কমন আহিব আৰু ইয়াতে ৰৈ গল y আৰু ইয়াতে ৰৈ গল +5 এইখিনি উৎপাদক হৈ গল এতিয়া আমি 7 নম্বৰটো লৈছো 7 নম্বৰটো হল p² + 14p + 13 তো লাষ্টত 13 আছে 13 টো মৌলিক সংখ্যা হয় ইয়াৰ উৎপাদক এটাই হ'ব হেতু কাৰণ মৌলিক সংখ্যাৰ উৎপাদক দুটা এক আৰু সংখ্যাটো নিজেই তেতিয়া ইয়াক যদি আমি 13 ৰে হৰণ দিও তেতিয়া 1 পাম আমি তেতিয়া এই দুটা যোগ কৰিলে মাজৰ 14 টো হ'ব অৰ্থাৎ 13x + x = 14x ইয়াতে x ৰ ঠাইত কি হ'ব p হ'ব p তো ইয়াত p² + 13p + p + 13 এই দুটাৰ পৰা কমন হ'ব p তো p + 13 হ'ব তাৰ পিছত কমন টু 1 হ'ব p + 13 তো p + 13 আকৌ কমন আকৌ p + 1 এইখিনি উৎপাদক হৈ গল এতিয়া 4 ৰ 8 নম্বৰটো লৈছো 8 নম্বৰত আছে আমাৰ ইয়াতে আমাৰ -18 আৰু লাষ্টত 1 আছে তো এইটো লগত আমি পূৰণ কৰিলে 18 পাম 18 ৰ উৎপাদক কৰিলে 2 9 3 এৰে দিলে 3 বাৰ ইয়াৰ পৰা আমাৰ মাজৰ 11 মিলাব লাগে তো ইয়াত 3 3 গুণ 9 হৈ আছে 9 ৰ লগত 2 যোগ কৰিলে হ'ব কিমান
11 গতিকে 9x প্লাছ 2x ইকুৱেল টু 11x এতিয়া -18 প্লাছ 9x প্লাছ 2x মাইনাছ x স্কোৱাৰ তো 11x ৰ কাৰণে এই দুটা লিখিলোঁ এতিয়া কমন আহিব -9 কমন ল'লোঁ তেতিয়াহ'লে 9 18 ভিতৰত দুবাৰ হৰণ যায় 2 থাকিব আৰু এইটো প্লাছ মাইনাছ কমন লৈছোঁ যিহেতু এইটো প্লাছ টু মাইনাছ হৈ যাব 9 টো গুচি গৈছে x2 থাকিব তাৰপিছত ইয়াৰ পৰা x কমন আহিব 2 ৰৈ গ'ল মাইনাছ x ইয়াতে থাকিব তেতিয়াহ'লে আমি আকৌ কমন ল'লে 2 মাইনাছ x কমন আহিব আকৌ ইয়াতে -9 ৰৈ গ'ল প্লাছ x ইয়াতে ৰৈ গ'ল তো এইটো আমি এনেকৈ লিখিব পাৰোঁ -x প্লাছ 2 আকৌ x মাইনাছ 9 এনেকৈ লিখিব পাৰোঁ এইটো উৎপাদক হৈ গ'ল এতিয়া আমি 9 নম্বৰটো লৈছোঁ ইয়াত 9 নম্বৰ 8a স্কোৱাৰ মাইনাছ 22ab প্লাছ 15b স্কোৱাৰ তো ইয়াত আমাৰ 8 আৰু 15 আছে 8ৰ উৎপাদক হ'ল 2 4 2 2 আকৌ 15ৰ উৎপাদক আমি ওলাই লওঁ 3 ৰে দিলে 5 বাৰ গতিকে এইকেইটা হ'ল গোটেইকেইটা উৎপাদক ইয়াৰ পৰা আমাৰ মাজত 22 মিলাব লাগে তেতিয়াহ'লে আমি কেনেকৈ মিলাম ইয়াত আমাৰ 3 5 15 লগত যদি আমি 8 যোগ দিওঁ নহয় তেতিয়াহ'লে আমি কেনেকৈ মিলাম যে 3 আৰু এই দুটা মিলা হ'ল 4 3 4 গুণ 12 এইটো লগত পূৰণ কৰিলে 12 হ'ব আৰু 2 5 গুণ 10 তো 10 আৰু 12 যোগ কৰিলে হ'ব 22 তেতিয়াহ'লে ইয়াত হ'ব আমাৰ 12ab মাইনাছ 12ab আৰু মাইনাছ 10ab ইকুৱেল টু মাইনাছ 22ab হ'ব তো ইয়াত আমি লিখিম 8a স্কোৱাৰ মাইনাছ 12ab minus 10ab plus 15b square ইয়াত কমন লৈ আছো আমি 4 ৰে হৰণ যায় দুটা সংখ্যা 4 কমন আহিব আৰু a কমন আহিব তেতিয়া ইয়াত থাকিব 2a minus ইয়াত 4 12 ভিতৰত 3 বাৰ হৰণ যায় a টো কমন গৈছে b থাকিব তাৰ পিছত ইয়াতে আমাৰ কি হ'ব ব্ৰেকেটত এইখিনি লিখি লওঁ 2a minus 3b ইয়াত কি হ'ব 2 10ৰ ভিতৰত 5 বাৰ হৰণ যাব a টো গুচি গৈছে b টো আহিব কমন তাৰপিছত টুৱাইছে -3b আকৌ কমন আহিব ইয়াতে ৰৈ গ'ল 4a - 5b এইটো উৎপাদক হৈ গ'ল এইখিনি আছিল আমাৰ 4 নম্বৰ প্ৰশ্নটোৰ সমাধান ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ ধন্যবাদ